জুবিনৰ চিনেমাখন যেতিয়ালৈ অসমৰ ৰাইজে চিনেমাখন চেছ নকৰে নোচোৱাকৈ চাই পেলাই তেতিয়ালৈ আমি এইখন চিনেমা আমাক কেতিয়াও হলৰ পৰা আমি এইখন চিনেমা নুগুচাওঁ। এই যোনটো কাম কৰিলে তেওঁলোকে 700 টকা 600 টকা 500 টকা ৰেট কৰিছে, এইটো কিন্তু অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। এইখন চিনেমা চলিয়ে থাকিব যেতিয়ালৈ 3,40,00,000 মানুহ এই চিনেমাখন নাচায়। আমাৰ চিনেমা হলত আজি যেনেকৈ অভূতপূৰ্বভাৱে যেনেকৈ আমাৰ মানুহখিনি আমাৰ অসমৰ ৰাইজ ওলাই আহিছে চিনেমা চাবৰ কাৰণে, আমাৰ এটা ৰিকুৱেষ্ট আছে যে অসমৰ মানুহখিনিয়ে 3,40,00,000 মানুহ যেন জুবিনৰ এই চিনেমাখন চাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, মৰম চেনেহ দিয়ে এইখন চিনেমা চাই। আৰু আপোনালোকে গোটেই অসমৰ ৰাইজ খুব ডিচিপ্লিন ৱেত যেন চবেই চিনেমাখন চায়। কোনোবাই 31 তাৰিখে চাব পাৰিব, কোনোবাই 15 তাৰিখেও চাব পাৰিব। দুখনমান হিন্দী চিনেমা ৰিলিজ আছে। আপোনালোকৰ থ্ৰু দি আমি জনাই দিব খুজিছোঁ যে হিন্দী চিনেমাক আমি প্ৰায়ৰিটি নিদি আমি জুবিনৰ চিনেমাখন যেতিয়ালৈ অসমৰ ৰাইজে চিনেমাখন চেছ নকৰে নোচোৱাকৈ চাই পেলাই তেতিয়ালৈ আমি এইখন চিনেমা আমাক কেতিয়াও হলৰ পৰা আমি এইখন চিনেমা নুগুচাওঁ। যেনেকৈ আপোনালোকে গম পাইছে যে 4টা-5টা শ্ব' দিছে। হুলস্থুলীয়া পৰিৱেশ কৰিব নাই, জুবিনে কেতিয়াও হুলস্থুল বিচৰা নাছিল। সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি জনাব খোজোঁ চবকে, অসমৰ ৰাইজক, যে এই চিনেমাখন কোনোবাই যদি ফাৰ্ষ্ট উইকত চাইছে, কোনোবাই ছেকেণ্ড উইকত চাওক, কোনোবাই থাৰ্ড উইকত চাওক। এইখন চিনেমা চলিয়ে থাকিব যেতিয়ালৈ 3,40,00,000 মানুহ এই চিনেমাখন নাচায়। টিকেটৰ দাম বৃদ্ধি কথাটো খুব কালিৰ পৰা খুব ওলাইছে। আমালৈ বহুত ফোন আহিছে এইটোক লৈ। এইটো এটা খুব দুৰ্ভাগ্যজনক কথা। আমি ক্লিয়াৰ কৰি দিব খুজিছোঁ। যোৱাকালি মই কাৰোবাক এইটোৰ কাৰণে কৈছিলোঁ যে টিকেটটো আমি কোনো চিনেমা হলে বঢ়োৱা নাই। এটা আমাৰ যোনটো লোকেল চিনেমা হল ইণ্ডাষ্ট্ৰী, আমি কোনো এই চিনেমা হলটো বঢ়োৱা নাই। যোনবিলাক মাল্টিনেশ্যনেল কোম্পানী যাৰ কোনো আৱেগ নাই বুলি মই ভাবোঁ, আমিও বঢ়াব পাৰিলোঁ, আমি বিজনেছ কৰিব পাৰিলোঁ, কিন্তু আমি কৰা নাই। আমি কেতিয়াও এইটো কাম কৰা নাই। মাল্টিনেশ্যনেল চেইনবিলাকে এই কামটো কৰিছে আৰু তেওঁলোকৰ লগত মই কালি কথাও পাতিছিলোঁ। আৰু মই ভাবোঁ যে তেওঁলোকে এতিয়া দামটো অলপ কমাই দিছে, কিন্তু এই যোনটো কাম কৰিলে তেওঁলোকে 700 টকা 600 টকা 500 টকা ৰেট কৰিছে, এইটো কিন্তু অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। তেওঁলোকে আমাক সুধি কৰা নাই আৰু মই নাভাবোঁ যে ডিচিৰ পৰা পাৰ্মিশ্যন লৈ কৰিছে। অসমৰ ৰাইজে, আমাৰ ইণ্ডাষ্ট্ৰী নাজানে, মানুহেই নাজানে যে এনেকুৱা এটা যেতিয়া ৰেট বঢ়াব লাগে তেতিয়া ডিচিৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। এণ্ড আই ডোণ্ট থিংক ছ' যে তেওঁলোকে ডিচিৰ পৰা পাৰ্মিশ্যন লৈ কামটো কৰিছে। ইট ইজ নট ডেট তুমি আজি ৰেট এটা বঢ়াই দিব, কালি এটা কমাই দিব, সেনেকুৱা ছিষ্টেম নহয়। আমাৰ চিনেমা হলত আজি যেনেকৈ অভূতপূৰ্বভাৱে যেনেকৈ আমাৰ মানুহখিনি আমাৰ অসমৰ ৰাইজ ওলাই আহিছে চিনেমা চাবৰ কাৰণে, আমাৰ এটা ৰিকুৱেষ্ট আছে যে অসমৰ মানুহখিনিয়ে 3,40,00,000 মানুহ যেন জুবিনৰ এই চিনেমাখন চাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, মৰম চেনেহ দিয়ে এইখন চিনেমা চাই। আৰু আপোনালোকে গোটেই অসমৰ ৰাইজ খুব ডিচিপ্লিন ৱেত যেন চবেই চিনেমাখন চায়। কোনোবাই 31 তাৰিখে চাব পাৰিব, কোনোবাই 15 তাৰিখেও চাব পাৰিব। দুখনমান হিন্দী চিনেমা ৰিলিজ আছে। আপোনালোকৰ থ্ৰু দি আমি জনাই দিব খুজিছোঁ যে হিন্দী চিনেমাক আমি প্ৰায়ৰিটি নিদি আমি জুবিনৰ চিনেমাখন যেতিয়ালৈ অসমৰ ৰাইজে চিনেমাখন চেছ নকৰে নোচোৱাকৈ চাই পেলাই তেতিয়ালৈ আমি এইখন চিনেমা আমাক কেতিয়াও হলৰ পৰা আমি এইখন চিনেমা নুগুচাওঁ। যেনেকৈ আপোনালোকে গম পাইছে যে 4টা-5টা শ্ব' দিছে। হুলস্থুলীয়া পৰিৱেশ কৰিব নাই, জুবিনে কেতিয়াও হুলস্থুল বিচৰা নাছিল। সেইকাৰণে আপোনালোকৰ মাধ্যমেৰে আমি জনাব খোজোঁ চবকে, অসমৰ ৰাইজক, যে এই চিনেমাখন কোনোবাই যদি ফাৰ্ষ্ট উইকত চাইছে, কোনোবাই ছেকেণ্ড উইকত চাওক, কোনোবাই থাৰ্ড উইকত চাওক। এইখন চিনেমা চলিয়ে থাকিব যেতিয়ালৈ 3,40,00,000 মানুহ এই চিনেমাখন নাচায়। টিকেটৰ দাম বৃদ্ধি কথাটো খুব কালিৰ পৰা খুব ওলাইছে। আমালৈ বহুত ফোন আহিছে এইটোক লৈ। এইটো এটা খুব দুৰ্ভাগ্যজনক কথা। আমি ক্লিয়াৰ কৰি দিব খুজিছোঁ। যোৱাকালি মই কাৰোবাক এইটোৰ কাৰণে কৈছিলোঁ যে টিকেটটো আমি কোনো চিনেমা হলে বঢ়োৱা নাই। এটা আমাৰ যোনটো লোকেল চিনেমা হল ইণ্ডাষ্ট্ৰী, আমি কোনো এই চিনেমা হলটো বঢ়োৱা নাই। যোনবিলাক মাল্টিনেশ্যনেল কোম্পানী যাৰ কোনো আৱেগ নাই বুলি মই ভাবোঁ,
আমিও বঢ়াব পাৰিলোঁ, আমি বিজনেছ কৰিব পাৰিলোঁ, কিন্তু আমি কৰা নাই। আমি কেতিয়াও এইটো কাম কৰা নাই। মাল্টিনেশ্যনেল চেইনবিলাকে এই কামটো কৰিছে, আৰু তেওঁলোকৰ লগত মই কালি কথাও পাতিছিলোঁ, আৰু মই ভাবোঁ যে তেওঁলোকে এতিয়া দামটো অলপ কমাই দিছে। কিন্তু এই যোনটো কাম কৰিলে তেওঁলোকে 700 টকা, 600 টকা, 500 টকা ৰেট কৰিছে, এইটো কিন্তু অসমৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা। তেওঁলোকে আমাক সুধি কৰা নাই, আৰু মই নাভাবোঁ যে ডিচিৰ পৰা পাৰ্মিশ্যন লৈ কৰিছে। অসমৰ ৰাইজে, আমাৰ ইণ্ডাষ্ট্ৰী নাজানে, মানুহেই নাজানে যে এনেকুৱা এটা যেতিয়া ৰেট বঢ়াব লাগে তেতিয়া ডিচিৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। এণ্ড আই ডোণ্ট থিংক ছ' যে তেওঁলোকে ডিচিৰ পৰা পাৰ্মিশ্যন লৈ কামটো কৰিছে। ইট ইজ নট ডেট তুমি আজি ৰেট এটা বঢ়াই দিব, কালি এটা কমাই দিব, সেনেকুৱা ছিষ্টেম নহয়।